বন্ধুসকল, আপোনালোকে চাই আছে উজ্জ্বল বৰদলৈ ইউটিউব চেনেল। আজি আমি আলোচনা কৰিম সৰ্বাধিক উপাৰ্জনকাৰী 10খন অসমীয়া ছবি। ইয়াৰে আপোনালোকে চাব প্ৰায় 90% ফিল্মতে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ অৰিহণা আছে। আটাইতকৈ উপাৰ্জনকাৰী 10খন যদি আমি চাওঁ, অসমীয়া বোলছবি হৈছে চিকাৰ। এই বোলছবিখনে প্ৰায় 5 কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত আমি যদি নৱম স্থানত চাওঁ, নৱম স্থানত থাকিব মিছন চাইনা। আৰু এই মিছন চাইনা আৰু চিকাৰ দুয়োখন হৈছে জুবিন গাৰ্গ ডাঙৰীয়াৰ বলিষ্ঠ অভিনয় আছিলে, সংগীত তেখেতৰ আছিলে। গতিকে এইখন বোলছবিও প্ৰায় 6 কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু ব্লকবাষ্টাৰ হিচাপে চিকাৰ আৰু মিছন চাইনা দুয়োখনেই বিবেচিত হৈছিল। আমি যদি এবাৰ চাওঁ অষ্টম স্থানলৈ, অষ্টম স্থানত থাকিব ডক্টৰ বেজবৰুৱা 2। আৰু ডক্টৰ বেজবৰুৱা 2টো আপোনালোকে গম পাই যে দ্বিতীয়খন যিখন ডক্টৰ বেজবৰুৱাৰ চিকুৱেল হৈছে ডক্টৰ বেজবৰুৱা 2। ইয়াত জুবিন গাৰ্গ ডাঙৰীয়াই অভিনয় কৰাৰ লগতে মিউজিক দিছে আৰু এইখনেও প্ৰায় 7 কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু ব্লকবাষ্টাৰ হিচাপে বিবেচিত হৈছিল। আটাইতকৈ বেছি উপাৰ্জনকাৰী সপ্তমখন বোলছবি হৈছে কাঞ্চনজংঘা। আৰু কাঞ্চনজংঘাও আপোনালোকে গম পাই যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মুখ্য অভিনয়ত অভিনয় কৰাৰ লগতে মিউজিক সংগীত ব্যৱস্থাপনাও তেখেতৰে আছিল আৰু এইখনেও প্ৰায় 7 কোটি টকাতকৈ অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। আৰু বিখ্যাত ডায়লগটো আপোনালোকে গম পায়েই এইখন বোলছবিৰ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা বহুত ভাইৰেল হৈছিল আৰু এইখনে এটা ট্ৰেণ্ড আনি দিছিলে। সৰ্বাধিক এই বোলছবিখনৰ পিছতে সৰ্বাধিক টকা উপাৰ্জন কৰিবলৈ লাহেকৈ আমাৰ বোলছবিবিলাকে সক্ষম হৈছিলে। ইয়াৰ পিছত ষষ্ঠখন বোলছবি হৈছে ৰত্নাকৰ। আৰু এই ৰত্নাকৰ বোলছবিখনে প্ৰায় 10 কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিলে। মুখ্য ভূমিকাত আছিলে অসমৰ বলিষ্ঠ অভিনেতা যতীন বৰা ডাঙৰীয়া আৰু মিউজিক দিছিলে কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াই। গোটেই গানকেইটা বহুত হিট হৈছিলে, ৰাতি ৰাতি হওক বা এটা কথা কোৱা না হওক, বহুত কিন্তু হিট হৈছিলে গানকেইটা। আৰু ছবিখন ব্লকবাষ্টাৰ হোৱাৰ ক্ষেত্ৰত জুবিন গাৰ্গ ডাঙৰীয়াৰ মিউজিকে কিন্তু যথেষ্ট সহায় কৰিছিলে। ইয়াৰ পিছত আমি যদি চাওঁ, পঞ্চম স্থানত আছে ৰুদ্ৰ। ৰত্নাকৰে 10 কোটি টকা উপাৰ্জন কৰাৰ পিছতে ৰুদ্ৰয়ো কিন্তু প্ৰায় 10.56 কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল আৰু এখন অসমীয়া বোলছবি ইতিহাসত সৰ্বাধিক উপাৰ্জনকাৰী বোলছবি হিচাপে বিবেচিত হৈছিল, যাৰ বলিষ্ঠ অভিনয় এই বোলছবিখনত কৰিছিলে ৰবি শৰ্মাই আৰু আদিল হুছেইনৰ দৰে বলিষ্ঠ অভিনেতাকো এই বোলছবিখনত দেখা গৈছিল। আৰু এই বোলছবিখনেও কিন্তু যথেষ্ট উপাৰ্জন কৰিছিল আৰু এটা গীত জুবিন গাৰ্গ ডাঙৰীয়াই ইয়াত গাইছিলে, যিটো দিগন্ত ভাৰতীয়ে সংগীত দিছিলে আৰু যথেষ্ট কিন্তু এই গানটো হিট হৈছিল। আৰু দৰ্শকসকল বোলছবিলৈ অহাত এই গানটোৰ কিন্তু বিশেষ ভূমিকা আছিল। গীতটি আছিল আগলি অনুভৱে নীলাকৈ মুখ সজালে। আৰু জুবিন গাৰ্গ ডাঙৰীয়াই এই গীতটোৱেও কিন্তু যথেষ্ট দৰ্শকসকলক প্ৰভাৱিত কৰিছিল। আৰু ইয়াৰ পিছত আপোনালোকে যদি চাই অন্য এখন বোলছবি ৰবি শৰ্মাৰ ৰঘুপতি, শ্ৰী ৰঘুপতি, এই বোলছবিখনেও কিন্তু যথেষ্ট টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিলে। ৰুদ্ৰখনে 10.56 কোটি টকা আৰু শ্ৰী ৰঘুপতিয়ে প্ৰায় 13.81 কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। আৰু এই বোলছবিখনো অসমৰ বোলছবিৰ ইতিহাসত ব্লকবাষ্টাৰ হিচাপে বিবেচিত হয় আৰু এই বোলছবিসমূহৰ কিন্তু প্ৰচাৰত জুবিন গাৰ্গ ডাঙৰীয়াই যথেষ্ট সহায় সহযোগ কৰিছিল। ইয়াৰ পিছৰ তৃতীয় বোলছবিখন হৈছে ভাইমন্দা। ভাইমন্দা বোলছবিখনে প্ৰায় 14.31 কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল আৰু আপোনালোকে জানে এইখন এখন বায়'পিক আছিল। জুবিন গাৰ্গ ডাঙৰীয়াৰ চৰিত্ৰটো ইয়াত উপস্থাপন কৰা হৈছিলে আৰু আৰম্ভণিৰ পৰা সম্পূৰ্ণ টীমটোৱে, জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত থকা টীমটোৱে যিহেতু বনাইছিলে, কষ্টিউম ডিজাইন গৰিমা গাৰ্গে কৰিছিলে, মিউজিকো কৰিছিলে আৰু যথেষ্ট কিন্তু এই বোলছবিখন প্ৰচাৰ কৰাত জুবিন গাৰ্গ ডাঙৰীয়াই একদম সন্মুখত থাকি তেখেতে ভূমিকা পালন কৰিছিলে। আৰু 2 নম্বৰত আছে বিদুৰ ভাই। বিদুৰ ভাই বোলছবিখনে প্ৰায় 17.75 কোটি টকা উপাৰ্জন কৰি অসমৰ ইতিহাসত ৰৈ ৰৈ বিনালে ৰিলিজ নোহোৱালৈকে আটাইতকৈ বেছি উপাৰ্জন কৰা বোলছবি হিচাপে বিবেচিত হৈ আছে আৰু বৰ্তমানলৈকেও এই বোলছবিখনেই 1 নম্বৰত আছে। কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াই ৰৈ ৰৈ বিনালে
এই সকলোবিলাক ৰেকৰ্ড ভাঙিবলৈ সক্ষম হ'ব, কাৰণ প্ৰায় 4 দিনতে 10 কোটিৰ ওপৰত উপাৰ্জন কৰিছে। গতিকে 1 নম্বৰত যদি থাকে সেইখন বোলছবি হ'ব জুবিন গাৰ্গ ডাঙৰীয়াৰ অন্তিমখন বোলছবি ৰৈ ৰৈ বিনালে, আৰু আশা কৰা হৈছে যে প্ৰায় 50 কোটিতকৈও ওপৰত এই বোলছবিখনে ইনকাম কৰিব মিনিমাম, আৰু মেক্সিমাম 100 ক্ৰ'ৰ্ছমান হৈ যাবও পাৰে, কাৰণ এই পৰ্যন্ত টিকেট পাবলৈ নাই, হাউচফুল হৈ আছে। গতিকে প্ৰায় এমাহমানটো পুৰা হাউচফুলকৈ এই বোলছবিখন প্ৰদৰ্শিত হৈ থাকিব, আৰু আশা কৰিছোঁ যিসকলে ৰৈ ৰৈ বিনালে এতিয়ালৈকে চোৱা নাই চাবলৈ আহক, আৰু এইখন যাতে অসমৰ ইতিহাসত সৰ্বাধিক উপাৰ্জনকাৰী বোলছবি হিচাপে ৰেকৰ্ড থাকি যাওক। অসমীয়া ভাষাত আটাইতকৈ উপাৰ্জন কৰা বোলছবি জুবিন গাৰ্গ ডাঙৰীয়াৰ শেষৰ বোলছবি ৰৈ ৰৈ বিনালে হিচাপে যাতে আমি মৰাৰ আগমুহূৰ্তলৈকে ক'ব পাৰোঁ, সেইটোৱে আমি কামনা কৰোঁ। আৰু নিশ্চিতভাৱে অসমৰ সৰ্বাধিক উপাৰ্জনকাৰী বোলছবি হ'বলৈ গৈ আছে ৰৈ ৰৈ বিনালে। গতিকে আমি ইয়াক 1 নম্বৰ স্থানত ৰাখিছোঁ। এই কেইখনেই হৈছে সৰ্বাধিক উপাৰ্জনকাৰী 10খন অসমীয়া ছবি। গতিকে ভিডিঅ'টো যদি ভাল পালে ভিডিঅ'টো লাইক কৰি দিব, আৰু নতুনকৈ চাই থকাসকলক চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ।